আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোকৰ পূজা সকলোৰে চাগে ভালদৰেই পাৰ হ'ল নহয় জানো। আজি মই আপোনালোকক কালী পূজা আৰু দেৱালীৰ শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকক বিস্কুটৰ দুবিধ পেৰা বনাই দেখুৱাম। অতি সহজতে আৰু সোনকালে কেনেকৈ পেৰা দুবিধ বনাব পাৰি। আশা কৰোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাব। আহকচোন আমি ৰেচিপিটো চাই লওঁ। আহকচোন আমি এতিয়া পেৰা বনাবলৈ কি কি উপাদান লাগিব এবাৰ চাই লওঁ। মই আপোনালোকক দুবিধ পেৰা বনাই দেখাম। এবিধ হ'ল চকলেট পেৰা আৰু এবিধ প্লেইন পেৰা। চকলেট পেৰা বনাবলৈ মই এয়া ব্লেক বাৰ্বন চকো বিস্কুট লৈছোঁ। আপোনালোকে যিকোনো চকলেট বিস্কুট ল'ব পাৰে। আৰু এইফালে মই প্লেইন পেৰা বনাবলৈ এয়া অ'টছ কুকিজ 2 পেকেট লৈছোঁ। আপোনালোকে যিকোনো আপোনালোকৰ পচন্দ মতে প্লেইন বিস্কুট ল'ব পাৰে। আৰু এইফালে ইয়াত মই এয়া এলমণ্ড, কাজু, খিচমিচ এনেকৈ লৈছোঁ। এইখিনিৰে আমি পেৰাখিনি ধুনীয়াকৈ সজাই ল'ম। আৰু ইয়াত মই 6 টেবুল স্পুন চেনি পাউডাৰ বনাই লৈছোঁ। আৰু এইফালে মই 5 টেবুল স্পুন ঘিউ লৈছোঁ। ঘিউখিনিৰে আমি বিস্কুটৰ গুড়িখিনি সানিব লাগিব। আৰু লগতে মই এয়া গাখীৰ একাপ লৈছোঁ। গাখীৰখিনিও আমাক সানিব লাগিব। আৰু গাখীৰখিনি মই ৰুম টেম্পাৰেচাৰত লৈছোঁ। আমি ফ্ৰিজৰ ঠাণ্ডা গাখীৰ বা গৰম গাখীৰ ল'লে নহ'ব। আৰু এয়া মই ইলাচি পাউডাৰ লৈছোঁ। আৰু এয়া ভেনিলা এচেঞ্চ লৈছোঁ। এই দুয়োটা মই বিস্কুটৰ গুড়িৰ লগত মিক্স কৰি দিম। তেতিয়াহ'লে বিস্কুটৰ ফ্লেভাৰটো নাহিব আৰু পেৰাকেইটা খাবলৈ বেছি টেষ্টি হ'ব। আহক এতিয়া আমি নেক্সট প্ৰচেছলৈ আগবাঢ়োঁ। মই দুয়োবিধ বিস্কুট উলিয়াই ল'লোঁ। এয়া মই হাতেৰে ভাঙি লৈছোঁ। তাৰপিছত আমি এইখিনি গ্ৰাইণ্ড কৰিম। এয়া মই মিক্সিৰ জাৰ এটাত গোটেই বিস্কুটখিনি ভাঙি পেলাই এয়া ভৰাই দিছোঁ। এয়া মই প্লেইন বিস্কুটখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। মই প্ৰথমতে প্লেইন পেৰা বনাই আপোনালোকক দেখুৱাম। এতিয়া এই বিস্কুটৰ গুড়িখিনিত মই 2 টেবুল স্পুন এয়া ঘিউ দি লৈছোঁ। তাৰপিছত চেনি মই 2 টিস্পুন এয়া দি লৈছোঁ। এতিয়া মই ইয়াত অলপ অলপকৈ গাখীৰ দি ড'টো বনাই ল'ম। মই প্ৰথমতে গোটেইখিনি মিক্স কৰি লৈছোঁ। আমি চাব লাগিব বিস্কুটৰ গুড়িত যাতে অলপো লাম্পছ নাথাকে, নহ'লে পেৰাখিনি আমাৰ ভাল নহ'ব। সেইকাৰণে প্ৰথমতে মই হাতেৰে এনেকৈ স্মুথ কৰি লৈছোঁ। তাৰপিছত এয়া অলপ অলপ গাখীৰ দি এয়া এনেকৈ আটাৰ দৰে এইখিনি মাৰি যাম। এয়া মই ড'টো খুব ধুনীয়াকৈ বনাই ল'লোঁ। 3-4 মিনিট এনেকৈ মাৰি থাকিব লাগিব। তাৰপিছত এইখিনি খুব ধুনীয়া স্মুথ হৈ যাব। এতিয়া মই ইয়াত এয়া 1/4 টিস্পুন ইলাচি পাউডাৰ দি দিছোঁ। আৰু আমাৰ গাখীৰ খুব কম লাগিলে এয়া চাওক মাত্ৰ 3 টেবুল স্পুন গাখীৰেৰে আমাৰ গোটেইখিনি ড' ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমাৰ ড'টো ইমান ধুনীয়াকৈ স্মুথ হৈ গ'ল। এতিয়া মই পেৰাখিনি বনাম। মই হাতত অকণমান এয়া ঘিউ প্ৰথমতে সানি লৈছোঁ। ঘিউখিনি সানি লোৱাৰ পিছত মই এয়া অকণমান ড' উঠাই ল'লোঁ। লৈ পেলাই 2 হাতেৰে লৈ এনেকৈ ৰাউণ্ড কৰি মাজত এনেকৈ দিলোঁ। তাৰপিছত ইয়াত মই এতিয়া নিজৰ চইজত এলমণ্ড বা কাজু বা খিচমিচ যিকোনো দিব পাৰোঁ। মই কাজুটো এনেকৈ মাজত দিলোঁ। দি পেলাই এয়া চাওক পেৰাটো ধুনীয়াকৈ হৈ গৈছে। এয়া মোৰ প্লেইন বিস্কুটৰ পেৰা হৈ গ'ল। মই এয়া বেলেগ বেলেগ ড্ৰাই ফ্ৰুটছ দি সজাইছোঁ। আপোনালোকে পিষ্টাও দিব পাৰে। এয়া বনাবলৈ খুব সহজ আৰু আমাৰ গেছৰো কোনো প্ৰয়োজন নহ'ল। যেতিয়া আপোনালোকৰ কিবা মিঠাই খাবলৈ মন যাব তেতিয়া আপোনালোকে এনেকৈ প্লেইন বিস্কুটেৰে সোনকালে এই পেৰা বনাই ল'ব পাৰিব।
এতিয়া মই চকলেট বিস্কুটৰ পেৰাটো বনাই দেখুৱাম। ইয়াতো মই 2 টেবুল স্পুন এয়া ঘিউ দি লৈছোঁ আৰু চকলেট বিস্কুটত যেহেতু চেনি অকণমান কম থাকে সেইকাৰণে মই ইয়াত 2.5 টিস্পুন এয়া চেনি দি লৈছোঁ। আপোনালোকে কম চেনি খালে কম দিলেও হ'ব। এতিয়া মই এইখিনি এয়া প্ৰথমতে মিক্স কৰি লওঁ। একো যাতে ইয়াত লাম্পছ নাথাকে এইটো আমি চাব লাগিব। এয়া মই ধুনীয়াকৈ মিক্স কৰি আছোঁ। তাৰপিছত লাহে লাহে মই গাখীৰ দিম। গাখীৰ আগৰ পেৰাত দিয়াৰ দৰে অলপ অলপকৈ দিব লাগিব। এয়া মই অকণমান গাখীৰ দিছোঁ, দি পেলাই ডোটো বনাই লওঁ। এতিয়া মই ইয়াত 1/4 টিস্পুন ভেনিলা এছেঞ্চ এয়া দি লৈছোঁ। দি পেলাই আকৌ ধুনীয়াকৈ ডোটো মিক্স কৰি লওঁ। এয়া মই 4 মিনিট এনেকৈ ডোটো মাৰি আছোঁ। খুব ধুনীয়াকৈ স্মুথ হৈ গৈছে আৰু ইয়াতো আমাৰ গাখীৰ 3 টেবুল স্পুনেৰে হৈ গৈছে। আমাৰ 2টা পেৰা বনাওঁতে আধা কাপ গাখীৰেৰে গোটেইখিনি হৈ গৈছে। এতিয়া মই পেৰা বনাম। মই আকৌ এয়া হাতত ঘিউ সানি লৈছোঁ। সানি পেলাই এয়া চকলেট পেৰা এটা বনালোঁ। মাজত এয়া মই এলমণ্ড দিছোঁ। এনেকৈ মই বাকীকেইটাও বনাই লওঁ। এয়া চাওক চকলেট পেৰা ৰেডি হৈ গ'ল। ইয়াতো মই বেলেগ বেলেগ ড্ৰাই ফ্ৰুইটছ দি সজাই দিছোঁ। আপোনালোকেও এনেকৈ নিজৰ চইচ মতে ড্ৰাই ফ্ৰুইটছ দিব। এয়া আমাৰ 2বিধ পেৰা ৰেডি হৈ গ'ল। খুব কম সময়ৰ ভিতৰতে মই এয়া বনাই দিলোঁ। আপোনালোকে দেখিছে আৰু মই ঘৰত সাধাৰণতে সকলোৰে এনেকুৱা বিস্কুট থাকে। আপোনালোকৰ যি বিস্কুট থাকে তাৰে আপোনালোকে এনেকৈ পেৰা বনাব আৰু বনাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন, মোৰো ভাল লাগিব। আজিৰ ৰেচিপি ইমানেই। আশা কৰিছোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাইছে আৰু দেখিছে যে যিকোনো বিস্কুটেৰে এই 2বিধ পেৰা বনাব পাৰি। আৰু যিহেতু গেছ জ্বলাব নালাগে গতিকে আপোনালোকে যিকোনো সময়তে বনাব পাৰে। আৰু আপোনালোকে বনাই কেনেকুৱা পালে, ঘৰৰ সকলোৱে খাই কেনেকুৱা পালে মোক জনাব। লগতে লাইক, শ্বেয়াৰ আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব। আকৌ নতুন ৰেচিপি লৈ আমি লগ হ'ম। ধন্যবাদ।